শক্তি মনুষ্যৰ নাই, তথাপিও নিয়ম ৰক্ষা কৰি প্ৰচলিত নিয়ম ৰক্ষা কৰি আমি সকলোৱে ভাল কৰিছে। তাৰ মাজতো আমি কিছু ভাবি চিন্তি আমি কেইটিমান দল তথা কেইগৰাকীমান শিল্পীৰ নাম আমি উল্লেখ কৰিছোঁ। আমি দৰে এই ৰিজাল্ট এই ফলাফলটি আমি ভগৱন্তৰ শ্ৰীচৰণক অৰ্পণ কৰি আমি পাচোজন বিচাৰকে আমি সেৱা ধৰিছোঁ আৰু তাৰ ভিতৰতে আমি ফলাফল আনুষ্ঠানিকভাৱে আমি সমিতিৰ হাতত অৰ্পণ কৰিম। আমি কেইজনী সেই অপৰাধ ঘোষাৰে আমি এই সেৱা ধৰা হৈছে। আমাৰ ধলিকুমা গাঁৱৰ পাঞ্চজন্য শিল্পী সমাজৰ যি 7 দিন 7 ৰাতি ভাওনা সমাৰোহ আছিলে, তাৰ আজি অন্তিম আজি ভাওনাৰ ৰিজাল্ট দিবলৈ এয়া সাজু হৈছে ৰাইজ। পাঞ্চজন্য শিল্পী সমাজ ধলি নাওখলীয়া পশ্চিম যোৰহাটৰ উদ্যোগত আৰু অঞ্চলবাসী ৰাইজৰ সহযোগত দ্বিতীয় বাৰ্ষিক এই 2024 বৰ্ষৰ সদৌ সংগীত ভাওনা প্ৰতিযোগিতা যোৱা 24 ডিচেম্বৰৰ পৰা আজি 30 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ল আৰু আজি সমাপ্তি ঘটিছে আজি প্ৰতিযোগিতাৰ। এই 8 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা প্ৰতিযোগিতাত আজিৰ এই শেষৰ ফলাফল ভাওনাৰ ফলাফল ঘোষণাৰ অনুষ্ঠানত আমাৰ শ্ৰদ্ধাৰ বিচাৰকসকল, সমিতিৰ সমূহ সভাপতি সম্পাদক মহোদয়কে ধৰি সমূহ বিষয়ববীয়াসকল কৰি আমি 8 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যোৱা 7 দিন ভাওনা প্ৰতিযোগিতা আছিল আৰু আজি 31 তাৰিখে বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব দিনৰ 2 বজাৰ পৰা। এই ফলাফলসমূহ আমি ভগৱন্তৰ চৰণত প্ৰথমতে অৰ্পণ কৰি আমি এতিয়া সমিতিৰ হাতত অৰ্পণ কৰিবলৈ বিচাৰিছোঁ। আৰু আমি এই ফলাফলৰ তালিকা আমি সমিতিৰ বিষয়ববীয়াৰ হাতত আমি এই মুহূৰ্তত অৰ্পণ কৰিব বিচাৰিছোঁ। তাৰ পাছতে ফলাফলসমূহ সমিতিৰ বিষয়ববীয়াই ঘোষণা কৰিব। ধন্যবাদ। জয়গুৰু। পাঞ্চজন্য শিল্পী সমাজ আৰু অঞ্চলবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতাৰ আজি অন্তিম দিন। এই অন্তিম দিনৰ ফলাফল ঘোষণাভাৱে আমি আগবাঢ়িছোঁ। আগবাঢ়িম। শ্ৰেষ্ঠ আৰ্ট কাপোৰ সাৰংগবাদী শিল্পী সমাজ চিপাহীখোলা নাট প্ৰজ্ঞাচন্দ্ৰ গুৰুমৰ্যাদা প্ৰাপ্তি। শ্ৰেষ্ঠ দলবাদক কীৰ্তি কুণ্ডল সাংস্কৃতিক গোষ্ঠী লক্ষণ বৰ্জন শিৱসাগৰ। শ্ৰেষ্ঠ মুখাশিল্পী মৎস্য অৱতাৰ পদ্মনাভ শিল্পী সমাজ। শ্ৰেষ্ঠ ৰূপসজ্জা মুখাশিল্পী মুখা হৈছে মৎস্য। শ্ৰেষ্ঠ ৰূপসজ্জা চতুৰ্থী সংগম শিল্পী সমাজ গোলাঘাট নাট বিমাননগৰ বনভঞ্জন। শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ মহিলা। শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ মহিলা কাবেৰী হৰিচন্দ্ৰ উপাখ্যান চক্ৰৱৰ্তী সাংস্কৃতিক গোষ্ঠী ভাটেমৰা। শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ পুৰুষ বাল্মীকি লক্ষ্মণ বৰ্জন কীৰ্তি কুণ্ডল সাংস্কৃতিক গোষ্ঠী। শ্ৰেষ্ঠ পৰিচালক এই পদটো অলপ পাছৰভাৱে ৰাখিছোঁ, কাৰণ কৈ দিয়াৰ লগে লগে
শ্ৰেষ্ঠ নামভাগ ওলাই পৰিব তাৰ আগত কৈছো শ্ৰেষ্ঠ দোহাৰ বিভাননগৰ পঞ্চভঞ্জন ঋষ্য সিং ৰাইখান শ্ৰেষ্ঠ পূৰ্বাংগ মৎস্য অৱতাৰ চাৰ্ভেদ উদ্ধাৰ পদ্মনাথ শিল্পী সমাজ গোলাঘাট শ্ৰেষ্ঠ গায়ন শ্ৰীৰামায়ণ নগৰম ফুলপালিচিগা অৰুণোদয় সাংস্কৃতিক গোষ্ঠী শ্ৰেষ্ঠ গায়ন নৃসিংহ অৱতাৰ কৃষ্ণ শংকৰ শিল্পী সমাজ যোৰহাট শ্ৰেষ্ঠ নায়ক নৃসিংহ অৱতাৰ কৃষ্ণ শংকৰ শিল্পী সমাজ মিলননগৰ যোৰহাট শ্ৰেষ্ঠ শিশু শিল্পী যুটীয়াভাৱে লৱকুশ লক্ষ্মণ বৰ্জন কীৰ্তিকুণ্ডল সাংস্কৃতিক গোষ্ঠী শিৱসাগৰ দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী লক্ষ্মী মৎস্য অৱতাৰ পদ্মনাথ শিল্পী সমাজ গোলাঘাট শ্ৰেষ্ঠ অভিনেত্ৰী সীতা লক্ষ্মণ বৰ্জন কীৰ্তিকুণ্ডল সাংস্কৃতিক গোষ্ঠী শিৱসাগৰ দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা গণাক্ষ নৃসিংহ অৱতাৰ কৃষ্ণ শংকৰ শিল্পী সমাজ মিলননগৰ যোৰহাট শ্ৰেষ্ঠ অভিনেতা দানবীৰ হৰিচন্দ্ৰ চক্ৰৱৰ্তী শিল্পী সমাজ কুলিবৰ শ্ৰেষ্ঠ ভগৱান শ্ৰীৰাম নাথ লক্ষ্মণ বৰ্জন কীৰ্তিকুণ্ডল সাংস্কৃতিক গোষ্ঠী শিৱসাগৰ শ্ৰেষ্ঠ সূত্ৰধাৰ গৰ্গমণি অভিষেক মণিপুৰ নাট্য গোষ্ঠী মৰিজাবি শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল ৰঘুকুলমণি শংকৰধনী শিল্পী সমাজ নাজিৰা চতুৰ্থ শ্ৰেষ্ঠ দল যুটীয়াভাৱে লাভ কৰিছে প্ৰথম বিভাননগৰ পঞ্চভঞ্জন চতুৰ্থী সংগম শিল্পী সমাজ দ্বিতীয় অম্বাৰ দেৱত্যাগ শ্ৰীমন্ত শংকৰ মাধৱ নাট্য গোষ্ঠী কুলিবৰ তৃতীয় শ্ৰেষ্ঠ দল যুটীয়াভাৱে দানবীৰ হৰিচন্দ্ৰ চক্ৰৱৰ্তী শিল্পী সমাজ আৰু যুটীয়াভাৱে দ্বিতীয় স্থান লাভ কৰিছে শ্ৰীৰাম অৰণ্য গমন অৰুণোদয় সাংস্কৃতিক গোষ্ঠী দ্বিতীয় শ্ৰেষ্ঠ দল মৎস্য অৱতাৰ চাৰ্ভেদ উদ্ধাৰ পদ্মনাথ শিল্পী সমাজ গোলাঘাট এতিয়া আহিলো মুখ্য অংশ অৰ্থাৎ প্ৰথম শ্ৰেষ্ঠ দল হৈছে লক্ষ্মণ বৰ্জন কীৰ্তিকুণ্ডল সাংস্কৃতিক গোষ্ঠী ফুলপালিচিগা লক্ষ্মণ বৰ্জন কীৰ্তিকুণ্ডল সাংস্কৃতিক গোষ্ঠী চেৰেকাপাৰা ইয়াৰ উপৰিও আমাৰ চাৰিজন বিচাৰকৰ এটি বিশেষ বঁটা আমাৰ কমিটিৰ হাতত অৰ্পণ কৰিছে বিচাৰকৰ বিশেষ বঁটা সিন্ধুমণি পিতৃভক্তি মণিকণ্ঠ উলাচলৰ মুক্তি লাভ ঋষ্য সিংহ বিভাননগৰ পঞ্চভঞ্জন সকুৰি শ্ৰুতশ্ৰৱণ আন্দোলন বৈকুণ্ঠ ৰোহণ দেৱব্ৰত দানবীৰ হৰিচন্দ্ৰ শ্ৰীৰাম সৰু শ্ৰীৰামৰ অৰণ্য গমন গুৰুদক্ষী বিভাননগৰ পঞ্চভঞ্জন
উত্তৰ বৃহন্নলাৰ গান্ধী ভাৰণ বৃহন্নলাৰ গান্ধী ভাৰণ কাৰ্যসূচীৰে আয়োজন কৰা সৌৰ সমৃদ্ধিৰ ভাওনা প্ৰতিযোগিতাৰ ফলাফল ইমানতে সমাপ্তি ঘটিল। কালিলৈ বিয়লি 2 বজাত আমাৰ মুকলি সভাৰ আহ্বান কৰা হৈছে। প্ৰতিজন বিচাৰক ইয়াত উপস্থিত থাকিব। যদি কোনোবা দলৰ কিয় প্ৰশ্ন উত্থাপন কৰিব লগা থাকে তেন্তে পোনপটীয়াভাৱে তেওঁলোকক উত্থাপন কৰিব পাৰিব। ধন্যবাদ। কি ক'ব দাদা? কিবা আশা কওক। ভাল লাগিছে। আপোনাৰ মানে আপোনাৰ কোনটো টিমৰ আছিলে? মই দানৱী ৰজা হৰিচন্দ্ৰ। শ্ৰেষ্ঠ অভিনেতা হিচাপে পাইছে ন? আৰু কোন জেগাৰ আছিলে? মোৰ ঘৰ যোৰহাটতে। যোৰহাটৰ। মানে কোনটো টিমৰ হয় আপুনি? মই চক্ৰপাণী সাংস্কৃতিক গোষ্ঠী ভাটেমৰাৰ পৰা কৰিছিলোঁ। ভাটিমাৰ পৰা কৈছিলে ন? ঠিক আছে, অভিনন্দন থাকিলে আপোনালৈ। বাকী এইফালে আমাৰ শিৱসাগৰৰ কি ক'ব? ভালে নমস্কাৰ দেই। মানে প্ৰায় মানে আপোনালোকৰ মানে টিমৰে মানে বহুতখিনি মানে চিলেকশ্যন হৈছে, কি ক'ব? আজি খুব সুন্দৰ অনুভৱ যোৰহাটলৈ আহি। আজি শেষ দিনৰ শেষ ৰজনীত আমি লক্ষ্মণ মঞ্চত কেইদিগুণৰ সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰিলোঁ। ৰাইজৰ সহায়ৰ পৰা আমি আপ্লুত আৰু ৰাইজৰ ৰাইদাঙে আমাৰ বিচাৰকৰ ৰাইদাঙে আমাৰ মানে মন আপ্লুত কৰিব। ধন্যবাদ। আপুনি দবাত পাইছে ন? ঠিক আছে। মই এবাৰ অনুষ্ঠিত হৈছে। আপোনাৰ ঘৰ? ঘৰ মোৰ যোৰহাট নিমাতী। যোৰহাট। কোনটো দলৰ হৈ পাইছে? আমাৰ শিৱসাগৰ। শিৱসাগৰ হয় মানে আপুনি যোৰহাটৰ খালি শিৱসাগৰ হৈ পাইছে। বহুত অভিনন্দন থাকিলে, আপোনালোক থাকিলে অভিনন্দন। বাকী এইফালে পুৰা ফুল টিম আছে গোটেই সম্পূৰ্ণ। আপোনালোকৰ গোটেই টিমটো কোনটো টিমৰ হয়? লক্ষ্মণ মঞ্জৰ ন? ঠিক আছে, পুৰা মানে চব ফূৰ্তিত আছে তেখেতসকল। এতিয়া বাজিছে সময় 3:30। 3:30 বজাত এতিয়া আমাৰ ৰিজাল্ট ঘোষণা হ'ল। আৰু এওঁলোকে আজি ইমানখিনি সময় অপেক্ষা কৰি মানে খুব সুন্দৰ এটা অনুভৱ পাইছে। দেখিছে কি মানে মোৰ কোনো ভাষা নাই মানে ক'বলৈ। বাকী অনুভৱ কেনেকুৱা আপোনালোকৰ? জয় কীৰ্তিকুণ্ডল জয়।